এচি ৰুমত থাকি ৰাজনীতি কৰা ব্যক্তি এগৰাকীক ৰাজ্যিক সভাপতি পাতিলে, কিন্তু ঘৰে ঘৰে পতাকা লৈ কংগ্ৰেছৰ চাইকেল মাৰি মাৰি ৰাজনীতি কৰা, ইলেকশ্যনৰ সময়ত কষ্ট কৰা, মাটিৰ ঘাম পেলাই নিজৰ টকা বৰবাদ কৰি কংগ্ৰেছ কৰা সেই কংগ্ৰেছীসকল কি সভাপতি হ'ব পৰা যোগ্য নাছিলে নেকি? মুখ্যমন্ত্ৰী মহোদয়ক সমালোচনা কৰিলেইতো আৰু তেওঁলোক অসমীয়া প্ৰেমী হৈ নাযায়। বিদেশী খেদা আন্দোলন বুলি কৈ ইমান বছৰ আন্দোলন কৰিলে বিদেশী খেদিলোঁ, কিন্তু ক'ৰবাত সেই তেওঁলোকে পতা চৰকাৰখনে ক'ৰবাত বিদেশী খেদিব নোৱাৰিলে নেকি? য'ত নেকি আজি যদি কোনোবা ৭৫ ঘণ্টা বন্ধ দিয়ে, কোনোবা আকৌ ৭২ ঘণ্টা পিছদিনা বন্ধ দিছিলে, এইবিলাক আমি দেখিছোঁ। সেই জৰ্জৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ পৰা আজিৰ তাৰিখত এক শান্তি পৰিৱেশ আনিবৰ বাবে, আজিৰ তাৰিখত মানুহে নিজৰ বাবে চিন্তা কৰিবৰ বাবে, সমাজৰ বাবে চিন্তা কৰিবৰ বাবে এক পৰিৱেশ পৰিস্থিতি পাবলৈ আমি সক্ষম হৈছোঁ কেৱল মাত্ৰ বিজেপি চৰকাৰখনত। হিন্দু ইজ নট এ ৰিলিজন, হিন্দু ইজ এ ৱে অফ লাইফ। হিন্দু এটা ধৰ্মৰ নাম নহয়, হিন্দু এক সভ্যতাৰ নাম হয়। কেতিয়াও মুছলমান বিৰোধী নহয় বিজেপি, কিন্তু সেইসকল ব্যক্তিৰ বিৰোধী যিয়ে ভাৰতত থাকি পাকিস্তান জিন্দাবাদ দিয়ে, সেই সময়ত ইউক্ৰেইনত থকা পাকিস্তানী ল'ৰাবিলাকেও ছোৱালীবিলাকেও ভাৰত মাতা কি জয় বুলি কৈ, ভাৰতীয় নাগৰিক হয় বুলি কৈ তেওঁলোকে তাৰ পৰা কিবাকে নিজকে বচাই আনিব পাৰিছিলে। তেতিয়াতো ট্ৰাম্পৰ কথা আহি পৰা নাছিলে। তেখেতলৈ এটা অনুৰোধ থাকিব, সেই যে মেছেজবিলাক দিয়ে হোৱাটছএপত, যে টুপি পিন্ধা মানুহবিলাকক কংগ্ৰেছৰ মিটিঙৰ আগত নবহাবি, পিছত বহাবি, এই যে কয় যে মিটিংবিলাকত দেখা পাওঁ তেওঁলোকৰ জ্যেষ্ঠ নেতাক থিয় কৰাই তেওঁলোকৰ কেইজনমান ব্যক্তি আগত বহি থাকে। এই কালচাৰটো, কংগ্ৰেছৰ যিটো কালচাৰ, সেই কালচাৰটো জানো গৌৰৱ গগৈয়ে সলনি কৰিব পাৰিব? অসমৰ সুদক্ষ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী পদত তেওঁ শপত গ্ৰহণ লয়, তেতিয়া প্ৰথমতে কৈছিল যে অসমখনক ভাৰতৰ ৫খন ৰাজ্যৰ ভিতৰত এখন বনাব লাগিব। সেই কথাষাৰতেই উপলব্ধি কৰিব পাৰে যে তেওঁ কিমান প্ৰচণ্ডভাৱে জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ হবে। অসমখনক ভাৰতত প্ৰতিষ্ঠা কৰিব লাগিব, আৰু যেতিয়া বিশ্বগুৰু ভাৰত প্ৰতিষ্ঠা কৰাৰ কথা কম, তেতিয়া আমি একোগৰাকী ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ হোৱা বুলি আমি নিজকে পৰিচয় দিব পাৰোঁ। গগলিনী দৰ্শকসকলক স্বাগতম জনাইছোঁ। মই দীপেন শৰ্মা। আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ অনুষ্ঠান ৰাজনৈতিক কথন। এই ৰাজনৈতিক কথন অনুষ্ঠানত আজি আমি এগৰাকী যুৱ প্ৰজন্মৰ নেতাক আমি আমন্ত্ৰণ জনাই দিছোঁ। তেওঁ হ'ল গোৰেশ্বৰৰ বাসিন্দা ঋষভ ৰঞ্জন দাস ডাঙৰীয়া। এই ঋষভ ৰঞ্জন দাস হ'ল তামোলপুৰ জিলা যুৱ মৰ্চাৰ সন্মানীয় সভাপতি পদত তেওঁ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। ঋষভ, আমাৰ অনুষ্ঠানত তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ। ঋষভ, তুমি ছাত্ৰ অৱস্থাৰ পৰা বৰ্তমান সময়লৈ ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ লগত জড়িত হৈ থাকিলা। এটা দীঘলীয়া পৰিক্ৰমা বুলি ক'লেও ভুল নহয়। হয়। এই পৰিক্ৰমা তোমাৰ কৰ্মৰাজিৰ ওপৰত কিছু আমি শুনিব বিচাৰিছোঁ। চাওক, যেতিয়া আমি কৈশোৰ অৱস্থা পাওঁ, আৰু মই এজন শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰৰ এগৰাকী ছাত্ৰ আছিলোঁ, আৰু তেতিয়াৰ পৰাই মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক আদৰ্শৰে পৰিচালিত আমাৰ বিদ্যা ভাৰতীৰ এই শিক্ষানুষ্ঠানত পঢ়াৰ পৰাই আমি সেই আদৰ্শৰ লগত সম্পৃক্ত হৈ নিজৰ পঢ়া জীৱনৰ লগতে সামাজিক জীৱনো আমি আৰম্ভ কৰোঁ। আৰু হয়তো এই পঢ়া সময়ৰ বা আমাক শিক্ষাগুৰুৱে আচাৰ্যসকলে দিয়া পাঠৰ জৰিয়তেই চাগে মই এই ৰাষ্ট্ৰীয়তাবাদী এই ৰাজনৈতিক আদৰ্শটোৰ লগত একেলগে থাকি এই মঞ্চখনত কাম কৰিবৰ বাবে সুবিধা পালোঁ। আৰু পৰ্যায়ক্ৰমে হাই ছেকেণ্ডেৰী পঢ়োঁতে গ্ৰেজুৱেশ্যনৰ সময়ত মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত থাকি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মজিয়াখনত মই প্ৰায় 4 বছৰ মই তাত কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আৰু তেনেকৈ সেই আদৰ্শটোৰ লগত, ৰাষ্ট্ৰীয়তাবাদী আদৰ্শটোৰ লগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দেখাই দিয়া সেই ব্যক্তি নিৰ্মাণ, সমাজ নিৰ্মাণৰ এই কথাবিলাক, এই চিন্তা চেতনাৰ লগত, অনুভৱৰ লগত থাকি মিলি সমাজখনৰ সৈতে কাম কৰিবলৈ ল'লোঁ। তুমি কিমান চনত জড়িত হৈছিলা? মই 2012 চনৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈছোঁ। আমাৰ সেই সময়ত 2012 চনত আমাৰ অসম প্ৰান্তৰ আমাৰ দায়িত্বত আছিলে আমাৰ, এতিয়া তেওঁ বাহিৰত আছে, অসমত নাই, সন্মানীয় শ্ৰী হৰি বাৰিকৰজী। তেখেতৰ মাৰ্গদৰ্শনত আমাৰ সেই সময়ত আমাৰ সাংগঠনিক সম্পাদক আছিলে আমাৰ কৃষ্ণদা, আমাৰ সীমান্ত দা আছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিকৰ সম্পাদক। আৰু এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ লগত থাকি মোৰ বিশেষকৈ মোৰ ৰাজনৈতিক বা অৰাজনৈতিক জীৱনত এগৰাকী গুৰু হিচাপে মানিছিলোঁ মঞ্জুনাথ মংগালগী ডাঙৰীয়া। মঞ্জুজী আমাক
পঢ়া সময়খিনিত বহুখিনি আদৰ্শৰে অনুপ্ৰাণিত কৰিছিল আৰু সেই আদৰ্শৰ লগত সম্পৃক্ত হৈ কামবিলাক কৰিলোঁ আৰু কলেজতো আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বাবে কাম কৰিছোঁ ইভেন আমি 2014-15 চন মানত কটন কলেজৰো আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো আমি দায়িত্ব লৈ আমি তাতেও কাম কৰিছিলোঁ তুমি শংকৰদেৱ শিশু নিকেতনৰ পৰা অধ্যয়ন আৰম্ভণি কৰিছিলা শংকৰদেৱ শিশু নিকেতনৰ পৰা যিটো অধ্যয়ন আৰম্ভণি কৰিছা তাত কি এটা নিৰ্দিষ্ট এটা মাৰ্গদৰ্শন আছে তাত হা এইটো আমাৰ ৰাষ্ট্ৰীয়তাবাদী বা হিন্দুত্ববাদীৰ মাৰ্গদৰ্শন নেকি এইটো চাওক ৰাষ্ট্ৰীয়তাবাদী চিন্তা চেতনাটো আমাৰ নিকেতনৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয়তাবাদী চিন্তা চেতনা মানে এইটো নহয় যে ইয়াত আমি জাতীয়তাবাদক কাষত ৰাখি কাম কৰিম ৰাষ্ট্ৰীয়তাবাদী আদৰ্শেৰে আৰু হৃদয়ত বুকুত প্ৰচণ্ড জাতীয়তাবাদী অনুভৱ আৰু বুকুত জাতীয়তাবাদৰ চিন্তা চেতনাক লগত লৈহে আমি কাম কৰোঁ ৰাষ্ট্ৰ সদায় আগত ৰাষ্ট্ৰ সৰ্বোপৰি গতিকে আমি প্ৰত্যেকগৰাকী যুৱচামে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱেৰেহে কাম কৰিব লাগিব ব্যক্তিগত জীৱনত যোনে যি কাম নকৰক কিয় কিন্তু ৰাষ্ট্ৰ সেৱা আমাৰ প্ৰথম কাম হ'ব লাগে আৰু এই কথাবিলাক এই চেতনাবিলাক আমাক শিক্ষানুষ্ঠানৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু এনেকৈ তোমালোকে যেতিয়া অধ্যয়ন কৰি আছিলা তেতিয়াতো জাতীয়তাবাদৰ বা অসমত সদৌ অসম ছাত্ৰ সন্থাৰ এটা খুব ভাল প্ৰভাৱ আছিলে তো এই সদৌ অসম ছাত্ৰ সন্থা কৰিবলৈ নগৈ তুমি যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত আহিলা মানে কাৰোবাৰ পৰা অনুপ্ৰেৰণা বা কোনোবাই যাব ক'লে নে নিজে ইচ্ছা কৰি আমি যেতিয়া বিদ্যালয়ত পঢ়ি থাকোঁ বা কলেজত পঢ়ি থাকোঁ সদৌ অসম ছাত্ৰ সন্থা বা আছুৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আৰু সন্মান সদায় থাকিব তেওঁলোকে এটা ইছ্যুক লৈ সদায় মাত মাতি আহিছে সেই ইছ্যুৰ প্ৰতি আমাৰ শ্ৰদ্ধা সন্মান সদায় থাকিব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও সদৌ অসম ছাত্ৰ সন্থাৰ বৃহত্তৰ আন্দোলন ভাৰতবৰ্ষক জোকাৰি যোৱা সেই 83 চনৰ আন্দোলনক প্ৰত্যক্ষভাৱে আমি দিল্লীত সমৰ্থন দিছিলে গতিকে জাতীয়তাবাদক বুকুত ৰাখি কৈছোঁ নহয় জাতীয়তাবাদক বুকুত ৰাখি কিন্তু আমাৰ চিন্তাবিলাক ৰাষ্ট্ৰৰ প্ৰতি ৰাষ্ট্ৰীয়তাবাদী চিন্তাবিলাকক আমি ক'ৰবাত নহয় ক'ৰবাত আগত ৰাখোঁ আমি এগৰাকী প্ৰকৃত অসমীয়া হিচাপে আৰু এগৰাকী ভাৰত মাতাৰ সন্তান হিচাপে আমি কাম কৰিছোঁ ইয়াত এইটো নহয় যে কি ৰাষ্ট্ৰীয়তাবাদী চিন্তাত থাকিলে যি জাতীয়তাবাদী মনটো নাথাকিব নিশ্চিতভাৱে থাকিব আমাৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাটো জাতীয়তাবাদৰ কথা মনত লৈ আমি কাম কৰিবলৈ আমাক শিকাইছে ৰাষ্ট্ৰীয়তাবাদী চিন্তাটো আগত ৰাখি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয়তাবাদীটো চিন্তা আগত ৰাখি জাতীয়তাবাদ প্ৰতিষ্ঠা কেনেকৈ হ'ব যদি আমি ৰাষ্ট্ৰৰ বিষয়ে প্ৰথমতে চিন্তা কৰোঁ তো আমাৰ ক্ষুদ্ৰ জাতিটোৰ কাৰণে আমি কেনেকৈ চিন্তা কৰোঁ আমিতো এক ভাৰতবৰ্ষ হিচাপে চিন্তা কৰিব লাগিব ফাৰ্ষ্ট টাইম তো আমি কেনেকৈ অসমীয়া হিচাপে চিন্তা কৰিম বা এনেকুৱা কি মানে হেৰি এটা আছে আৰু এই ৰাষ্ট্ৰীয়তাবাদী মানে তোমালোকে কৈ থাকা যে ৰাষ্ট্ৰীয়তাবাদী চিন্তা প্ৰথম তাৰপিছত আমি জাতীয়তাবাদী বা জাতীয়তাবাদীক লৈ আমি ৰাষ্ট্ৰীয়তাবাদী চিন্তা কৰি আহিছোঁ চাওক দুটা চিন্তাৰ দুটা বেলেগ বেলেগ এংগলেৰে আমি চাব লাগিব দুটা চিন্তা এতিয়া যেতিয়া আমাৰ অসমৰ সন্তান ৰিয়ান পৰাগে ক্ৰিকেট খেলত এটা সৰু উদাহৰণ এটা দিছোঁ অসমৰ সন্তান ৰিয়ান পৰাগে যেতিয়া ক্ৰিকেট খেলত আন্তঃৰাষ্ট্ৰীয় মজিয়াত ৰাষ্ট্ৰীয় মজিয়াত যেতিয়া উন্নত প্ৰদৰ্শন আগবঢ়ায় প্ৰতিগৰাকী অসমীয়াই গৌৰৱেৰে উৎফুল্লিত হৈ পৰে নিশ্চিতভাৱে সেয়া তাক কয় জাতীয়তাবাদী আমি জাতীয়তাবাদী সেই চিন্তাৰে আৰু যেতিয়াই ভাৰতৰ টিম ইণ্ডিয়াই যেতিয়া পাকিস্তানক হৰুৱায় ইণ্ডিয়ান ক্ৰিকেটত ৱৰ্ল্ড ক্ৰিকেটত তেতিয়া আমি একেহাৰে সকলোৱে আমি ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ হওঁ সকলোৱে ভাৰত মাতা কি জয় কওঁ গতিকে দুটা পৃথক পৃথক কথা আৰু পৃথক পৃথক কথা দুটাকে আমি একেবাৰে সন্মান দি আই মাতৃ অসম আই মাতৃক আমি আমাৰ সন্তান হিচাপে ৰিয়ান পৰাগকো ভাল পাওঁ আৰু যেতিয়া ভাৰতে পাকিস্তানক হৰুৱাব লগা হয় যেতিয়া অপাৰেশ্যন সিন্দুৰত আমাৰ ভাৰতৰ সাহসী সৈনিকসকলে পাকিস্তানী উগ্ৰপন্থী টেৰৰিষ্টক হত্যা কৰে মাৰে তেতিয়া আমি সকলোৱে এক ভাৰতীয় শ্ৰেষ্ঠ ভাৰতীয় হিচাপে আমি নিজকে আমি গৌৰৱান্বিত কৰোঁ মানে ক'বলৈ গ'লে প্ৰথমতে আমি জাতিক প্ৰতিষ্ঠা কৰিব লাগিব মানে ক্ষুদ্ৰ আমি অসমীয়া জাতিক প্ৰতিষ্ঠিত আমি তাৰ পিছতহে আমি ৰাষ্ট্ৰীয়তাবাদ আমি চিন্তা কৰিব সেইকাৰণে আপুনি কোৱাৰ মাজতে মই কওঁ মাননীয় আমাৰ অসমৰ সুদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী পদত তেওঁ শপত গ্ৰহণ লয় তেতিয়া প্ৰথমতে কৈছিল যে অসমখনক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন বনাব লাগিব সেই কথাষাৰতেই উপলব্ধি কৰিব পাৰে যে তেওঁ কিমান প্ৰচণ্ডভাৱে জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ দেখাত অসমখনক ভাৰতত প্ৰতিষ্ঠা কৰিব লাগিব আৰু যেতিয়া বিশ্বগুৰু ভাৰত প্ৰতিষ্ঠা কৰাৰ কথা কম তেতিয়া
আমি একোগৰাকী ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ হোৱা বুলি আমি নিজকে পৰিচয় দিব পাৰোঁ। এতিয়া মই জানা মতে তোমালোকৰ ঘৰখন সম্পূৰ্ণ জাতীয়তাবাদী চিন্তাধাৰাৰে আগবঢ়া ঘৰ এখন। তাত মোৰ বোধেৰে মই জানা মতে তুমিয়ে অকল ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে বা এনেকুৱা এটা আদৰ্শ তুমি গ্ৰহণ কৰিছা। তো ঘৰৰ ফালৰ পৰা কোনো অসুবিধা হোৱা নাই জানো? ঘৰৰ ফালৰ পৰা মানে আমাৰ দেউতাহঁতে যেতিয়া পঢ়ি আছিলে, দেউতাহঁতে যেতিয়া যুৱক অৱস্থাত আছিলে, খুৰাহঁত আছিলে, তেতিয়া তেওঁলোকে অসম আন্দোলনত জপে পৰা একোগৰাকী আগৰণুৱা আছিলে, সৈনিক আছিলে, একদম সৈনিক আছিলে। আৰু এই তেতিয়াৰ পৰাই অসমখনক ভাল পোৱাৰ এটা পৰিৱেশ আমি ঘৰখনৰ পৰা আৰম্ভ কৰি আমি পাবলৈ লৈছোঁ। কিন্তু যেতিয়া আমাৰ বয়সলৈ আহে, ক'ৰবাত নহয় ক'ৰবাত দেউতাহঁতে অনুভৱ কৰে যে তেওঁলোকে ইচ্ছা কৰা কথাবিলাক, অসমখনৰ প্ৰতি থকা তেওঁলোকৰ সপোনবিলাক সেই আন্দোলনখনৰ পিছৰ পৰা মানে ক'ৰবাত বিচলিত হ'ল নেকি। বিদেশী খেদা আন্দোলন বুলি কৈ ইমান বছৰ আন্দোলন কৰিলে বিদেশী খেদিলোঁ, কিন্তু ক'ৰবাত সেই তেওঁলোকে পতা চৰকাৰখনে ক'ৰবাত বিদেশী খেদিব নোৱাৰিলে নেকি, অনুভৱ উপলব্ধিবিলাক তেওঁলোকে কৰিছে দেউতাহঁতে। আৰু এতিয়াৰ ৰাজনৈতিক প্ৰেক্ষাপটখনত অসমখনক যদি আমি সুৰক্ষিত, অসমখনক যদি আমাৰ খিলঞ্জীয়াৰ বাবে অস্তিত্ব যদি ৰক্ষা কৰিব লগা হয়, তেতিয়াহ'লে ৰাষ্ট্ৰীয়তাবাদী চিন্তা আৰু ভাৰতীয় জনতা পাৰ্টীৰ দৰে এই দলটোৰ যি দেশক ভাল পোৱা হয়, যাৰ নেতৃত্বত মানে অন্য দেশবিলাকে, ওচৰৰ চুবুৰীয়া দেশবিলাকে ভাৰতবৰ্ষক আক্ৰমণ কৰিবলৈ ভয় কৰে, গতিকে এই মজিয়াখনত থাকিহে আমি আমাৰ অসম আই মাতৃক আমি বচাব পাৰিম, হয়তো আমাৰ খিলঞ্জীয়া ৰক্ষাৰ ক্ষেত্ৰত আমি কাম কৰিবলৈ সক্ষম হ'ম। বৰ্তমান সময়টোত মানে বিজেপিৰ প্ৰতি বা ৰাষ্ট্ৰীয়তাবাদী এই শক্তিটোৰ প্ৰতি আমাৰ যুৱচাম কিন্তু আকৃষ্ট হৈছে। যুৱচাম এতিয়া বহুত বেছিয়ে মানে এই দলটোৰ প্ৰতি ধাউতি হৈছে বা এই দলটোৰ আদৰ্শ এটা গ্ৰহণ কৰিছে। কথা হ'ল আজি এটা দীৰ্ঘ সময় শাসন কৰিলে বিজেপি দলটোৱে। এই দীৰ্ঘ সময় শাসন কৰাৰ ফলত মানে এই ক্ষমতাৰ এটা অংশ মানে তেওঁলোকে উপভোগ কৰাৰ কাৰণে এই আদৰ্শ লৈছে, নে তেওঁলোকে মনে প্ৰাণে এই আদৰ্শটো লৈছে এক ভাৰতীয় হিচাপে বা এক হিন্দু হিচাপে? কি বুলি ভাবে আপুনি? আপোনালোকে এতিয়া যুৱচামটোৰ কথা যেতিয়া ক'লে, অসমখনত আপোনালোকে 2014 চনৰ আগৰ অসমখনৰ কথা আপোনালোকে যেতিয়া উপলব্ধি কৰিব, আমি যদি অকণমান অতীতলৈ পিছুৱাই যাওঁ, আমি যেতিয়া কলেজত পঢ়োঁ, আমি যেতিয়া হাই ছেকেণ্ডেৰী পঢ়োঁ, স্কুল পঢ়োঁ, সেই সময়ৰ অসমখনত কি অৱস্থা আছিলে? সন্ধিয়া 7টা বজা বাজিলে মানুহবিলাকে ঘৰলৈ সোমাইছিলে, হত্যা, হিংসা, লুণ্ঠন, বাতৰি শিৰোনামবিলাক কেৱল মাত্ৰ নিগেটিভ, ঋণাত্মক চিন্তাৰে আগবঢ়া বাতৰি শিৰোনামবিলাক আছিলে, এক ভয়ংকৰ পৰিস্থিতি আছিলে। কিন্তু এই অসমখনক আজিৰ এই অসমলৈ ৰূপান্তৰিত কৰা একমাত্ৰ কাৰণ হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া 14 চনত ৰাষ্ট্ৰত নেতৃত্ব ল'বলৈ আৰম্ভ কৰিলে, 2016 চনত যেতিয়া অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ হ'বলৈ ল'লে, ক'ৰবাত নহয় ক'ৰবাত আমি সেই উগ্ৰপন্থী সমস্যাটোক, ক'ৰবাত আমাৰ এই যে মানে এটা পঢ়িবৰ বাবে এটা বাতাবৰণ, খেলিবৰ বাবে বাতাবৰণ, সাংস্কৃতিক দিশত আগবঢ়াই যাবৰ বাবে বাতাবৰণ, সেই বাতাবৰণটো পাবলৈ সক্ষম হ'ল। আৰু এই বাতাবৰণবিলাক আমি যেতিয়া পঢ়ি থাকিলোঁ, সেই আমি অনুভৱ উপলব্ধি কৰিছোঁ। 2008 চনৰ গণেশগুৰিৰ সেই বম ব্লাষ্টৰ ভয়াৱহতা আমি দেখিছোঁ। আমি আমাৰ তাৰ পাছত আমাৰ BTC অঞ্চলত যেনেকুৱা মানে সাম্প্ৰদায়িক সংঘৰ্ষৰ সেই অৱস্থা দেখিছোঁ, য'ত নেকি 1000 ঘণ্টালৈকে অসম বন্ধ দিছিলে, য'ত নেকি আজি যদি কোনোবা 75 ঘণ্টা বন্ধ দিয়ে, কোনোবা আকৌ 72 ঘণ্টা পিছদিনা বন্ধ দিছিলে। এইবিলাক আমি দেখিছোঁ। সেই জৰ্জৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ পৰা আজিৰ তাৰিখত এক শান্তি পৰিৱেশ আনিবৰ বাবে, আজিৰ তাৰিখত মানুহে নিজৰ বাবে চিন্তা কৰিবৰ বাবে, সমাজৰ বাবে চিন্তা কৰিবৰ বাবে এক পৰিৱেশ পৰিস্থিতি পাবলৈ আমি সক্ষম হৈছোঁ কেৱল মাত্ৰ বিজেপি চৰকাৰখনৰ নীতি আৰু যি ধৰণে কাম কৰিছে, আপোচবিহীনভাৱে কাৰো লগত মানে ঘৃণনীয় ৰাজনীতি নকৰাকৈ প্ৰত্যেকটো জাতি জনগোষ্ঠীক সমাহিত কৰি এটা সুন্দৰভাৱে পৰিচালিত কৰিব ধৰিছে এই ৰাজ্যখনক, ৰাষ্ট্ৰখনক। তাকে লৈ যুৱচামে কি আৰু যুৱচামে উপলব্ধি কৰে, তেওঁ নিজৰ বাবে যুৱচামে একো নকৰে, সমাজখন ভাল হোৱাটো বিচাৰে, নিজৰ ঘৰখন ভাল হোৱাটো বিচাৰে, আৰু নিজৰ সপোনবিলাক সাকাৰ কৰিবৰ বাবে এই পৰিৱেশটো বিচাৰে। সেই পৰিৱেশ আজি চৰকাৰখনে দিব পাৰিবলৈ সক্ষম হৈছে। বৰ্তমান চৰকাৰখনে যুৱতীসকলৰ বাবে উল্লেখনীয় কি? বৰ্তমান যুৱকসকলৰ বাবে যুৱ শক্তি মানে হৈছে এখন ৰাষ্ট্ৰৰ চালিকা শক্তি বুলি আমি ক'ব পাৰোঁ। ৰাষ্ট্ৰখনক যদি আগুৱাই নিব লাগে, এই যুৱ চামটোত থকা অদম্য সাহস আৰু অদম্য প্ৰেৰণাৰ বাবে আমি সম্ভৱ হয়। আমি যে কৈ থাকোঁ বিশ্বগুৰু ভাৰতবৰ্ষ প্ৰতিষ্ঠা কৰাব লাগে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম
তেওঁলোকে ইচ্ছা কৰিছে কি এই যুৱ চামটোক মানে কি আগুৱাই নিয়াত যুৱ চামটোহে ৰাষ্ট্ৰখনক আগুৱাই নিব পাৰিব। এতিয়া সংস্কৃত এটা শ্লোক আছে, অমন্ত্ৰম অক্ষৰ নাস্তি নাস্তি মূলো ন ঔষধম অযোগ্য পুৰুষ নাস্তি যৌজ কষ্টত্ৰ দুৰ্লভ। যিদৰে দুটা বা তিনিটা আখৰ লগ লাগিলে এটা শব্দ বা মন্ত্ৰ হয়, এনেকুৱা পৃথিৱীত কোনো গছ নাই যাৰ কাণ্ড পাত শিপাত কোনো ঔষধি গুণ নথকাকৈ নাথাকে। অযোগ্য পুৰুষ নাস্তি, পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই যাৰ কোনোবা নহয় কোনোবাটো ক্ষেত্ৰত তেওঁ যোগ্যতা নাই। গতিকে এই যোগ্যতাখিনিক ভাৰতীয় জনতা পাৰ্টীৰ এই চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, এই যোগ্যতাখিনিক আমি বিচাৰি উলিয়াই তাক বিকাশৰ ৰাস্তাৰে যোজনা কৰি চৰকাৰখনে যোজনা কৰি বিকাশৰ পথৰে আগুৱাই নিয়াৰ মূল নীতিটোৱে এই চৰকাৰখনে কৰি আছে। আৰু সেইবাবে আজি তাৰিখ দেখিব যুৱ চামে যে ভাল খেল খেলিছে, তেওঁলোকে খেলত পাইছে আগবাঢ়ি যাবলৈ, সংগীতৰ জগতখনতো ভালদৰে আগুৱাই নিব পাৰিছে। আজিৰ তাৰিখত যোনে ভালদৰে কিতাপ পঢ়িছে তেওঁলোকে কাকো এটকাও নিদিয়াকৈ ঘোষ নিদিয়াকৈ চাকৰি পাবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত আপুনি যদি ভাল যিকোনো লেখামেলা কৰিছে আপোনালোকে চৰকাৰৰ পৰা স্বীকৃতি পাবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত ভাল ভাল যুৱ চামে ধুনীয়াকৈ চিনেমা কৰিবলৈ সক্ষম হৈছে, কাৰণ ইয়াত ক'ৰবাত নহয় ক'ৰবাত বিগত দিনত চৰকাৰবিলাকৰ এই ঘোষখোৰ নীতি, আমাৰ উঠি অহা যুৱ চামটোৱে যেতিয়া আগতে চাকৰিত এপ্লাই কৰিছিলে মাটি বিক্ৰী কৰি টকা দিলেহে চাকৰি পাবলৈ সক্ষম হৈছিলে, সেই চিন্তাৰ পৰা আজিৰ তাৰিখত যুৱ চামে আঁতৰি আহিছে। যুৱ চামে বুজি উঠিছে যে ভালদৰে কিতাপ পঢ়িলে পৰীক্ষাত মানে প্ৰিপেয়াৰ কৰিলে চাকৰি পাব। আজি 1 লাখ যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, কি কাৰণে হৈছে? পঢ়ি চাকৰি পাবলৈ সক্ষম হৈছে, নিজৰ যোগ্যতাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে। এইবিলাক অনুভৱ উপলব্ধি কৰাৰ বাবে এই চৰকাৰখনক যুৱ চামে ভাল পাবলৈ লৈছে আৰু আগন্তুক দিনতো ভাল পাব। যুৱ শক্তিটোক কেৱল চাকৰিমুখী নহয়, এই যে যোজনা কৰিব লাগিব তেওঁলোকৰ প্ৰতিভাসমূহক বিচাৰি যোজনা কৰি বিকাশৰ পথ আগুৱাই নিবৰ বাবে এই চৰকাৰখনে কাম কৰিব আৰু ইয়াৰ লগত যুৱকসকলক অংশগ্ৰহণেৰে আমি ক'ৰবাত নহয় ক'ৰবাত সফল হ'বলৈ সক্ষম হ'ম। এতিয়া তুমি তামোলপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি, তুমি জিলা মৰ্চাৰ সভাপতি হৈ সেই জিলাখনৰ যুৱক যুৱতীসকলৰ কাৰণে কিবা উল্লেখনীয় চিন্তা কৰিছানে? মই ইয়াৰ আমাৰ তামোলপুৰ জিলাখনত নিবনুৱা কিমান আছে তেনেকুৱা কিবা? মই ইয়াৰ আগত উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি দায়িত্ব আছিলোঁ। বিগত দিনত ৰাজ্যিক যুৱ মৰ্চাৰো বিভিন্ন দায়িত্বত পদবীত আছিলোঁ। আৰু মোৰ ভাল লাগিছে, মই তামোলপুৰ জিলা আটাইতকৈ যদি ধুনীয়া এখন যদি জিলা অসমৰ ভিতৰত যদি আমি অনুভৱ কৰোঁ আমাৰ তামোলপুৰ জিলাখন। কেতিয়াবা পাৰিলে আপোনালোকে যাব, এই চেনেলৰ জৰিয়তে আমি আমাৰ জিলাৰ বাহিৰৰ ব্যক্তিসকলকো আমন্ত্ৰণ জনাইছোঁ। ইয়াত ভূটানৰ পাদদেশত ইয়াত নদীৰ ইয়াত পাহাৰ দেখিব, ইয়াত সুন্দৰ বোৱতী নৈ দেখিব, ইয়াত চাহ বাগানৰ মাজে মাজে আমাৰ আদিবাসী ভাইসকলে জীৱন নিৰ্বাহ কৰা জীৱনশৈলী দেখিব। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰে সম্পৃক্ত হোৱা ইমান মিলনৰ ভূমি তামোলপুৰ জিলাখনক দেখিব। আপোনালোকে আহিব, আমি তামোলপুৰ জিলাত সকলোকে ৱেলকাম জনাইছোঁ। আৰু ইমান ধুনীয়া এখন জিলা মই জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে পোৱাৰ বাবে মই দলৰ জ্যেষ্ঠ নেতৃত্বক সদায় এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ। এই যুৱ শক্তিটো আগুৱাই নিয়াত আমাৰ অন্তৰৰে বহুত ইচ্ছা আৰু বহুখিনি আমাৰ চিন্তা ইয়াত লুকাই আছে। আমাৰ তামোলপুৰ জিলাত ভাল খেলুৱৈ আছে আৰু আমাৰ তামোলপুৰ জিলাৰ আমাৰ যুৱক যুৱতীসকলে বিভিন্ন প্ৰতিভাৰে প্ৰতিভামুখী হয়। তেওঁলোকৰ প্ৰতিভাসমূহক আগুৱাই নিবৰ বাবে আমি যুৱ মৰ্চাই চৰকাৰৰ লগত কথা পাতি চৰকাৰৰ যি ধৰণৰ আঁচনিবিলাক আছে, চৰকাৰৰ আমাৰ যি বিভাগ আছে বিকাশ কৰিব পৰা যুৱকসকলক বিভিন্ন ধৰণৰ আমি কাম কৰিবৰ বাবে চেষ্টা কৰি আহিছোঁ। বিশেষকৈ মই ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবৰ বাবে আমাৰ যুৱকসকলক আগুৱাই নিবৰ বাবে মই মোৰ তৰফৰ পৰা দলৰ তৰফৰ পৰা আমি ইচ্ছা কৰি আছোঁ। ভাল ভাল আমি ইয়াত খেলপথাৰ আছে, ষ্টেডিয়াম নাই, ষ্টেডিয়াম বনাব লাগিব। ইয়াত আমাৰ ভাল ফুটবল খেলে, ফুটবল খেলাৰ বাবে আমি ভাল কোচাৰৰ ব্যৱস্থা কৰিব লাগিব। আৰু ইয়াত যিসকলে পঢ়িবলৈ ইচ্ছা কৰে তেওঁলোকক যদি ক'ৰবাত আমি সহায় কৰিব লাগে, যিখিনি পাৰিছোঁ সহায় কৰিবৰ বাবে চেষ্টা প্ৰয়াস কৰিছোঁ, যাতে কোনেও আজিৰ তাৰিখত টকাৰ অভাৱত যাতে তেওঁলোকৰ প্ৰতিভাসমূহ যাতে পিছুৱাই থ'ব লগা নহয়, আগুৱাই নিবৰ বাবে সদায় প্ৰস্তুত আছোঁ। আৰু আত্মনিৰ্ভৰশীল কৰিবৰ বাবে যাতে যুৱকসকলে উদ্যোগী হৈ পৰে, তেওঁলোকে উপভোক্তা নহয়, তেওঁলোকে উৎপাদক
সৃষ্টি কৰিব পাৰিব তেনেকুৱা ধৰণৰ কথা পতৰা আৰু চিন্তাৰে আমি কাম কৰি ইতিমধ্যে আছোঁ আৰু কৰি থাকিম জিলাখনত কিন্তু এটা ভয়াৱহ সমস্যা আছে এই সমস্যাটো হাতী মানুহৰ সংঘাত হয় আমাৰ এই চেনেলেও প্ৰকাশ কৰি আছে এইকেইদিনটো ধাৰাবাহিকভাৱে হাতী মানুহৰ সংঘাতৰ নিউজ আহি আছে তো এই হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত মানে কেনেকৈ আমাৰ এই সংঘাতটো ৰোধ কৰিব পাৰিব কিবা চিন্তা চৰ্চা কৰিছে নেকি দলৰ ফালৰ পৰা হাতী মানুহৰ সংঘাতৰ বিভিন্ন বাতৰিটো দেখিছোঁ আমি নিজেও গৈছোঁ মই আগতে কৈছোঁ নহয় এখন ইমান ধুনীয়া অৰণ্যৰে ভৰপূৰ এখন জিলা জীৱ জন্তুৰে ভৰপূৰ জিলা ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিও পাব ইয়াত হাতীও পাব ইয়াত বাঘ সিংহ পৰ্যন্ত ইয়াত আছে এই হাতীয়ে কেতিয়াবা খাদ্যৰ সন্ধানত আমাৰ যিসকল মানুহ বাস কৰে আমাৰ লোকেল এৰিয়াবিলাকত বসতি প্ৰধান কিছুমান জেগাত আমাৰ একেবাৰে ভূটান বৰ্ডাৰ হাতী আহাৰ ফলত আমাৰ কেইবাজনো ব্যক্তিও ইয়াত ঢুকাইছে আৰু বহুত মৰ্মান্তিক গতিকে ইয়াত হাতী মানুহৰ সংঘাতৰ লগত যেন আমি ক'ৰবাত পৰিৱেশ এটাৰ লগত আমি অলপ চেলেঞ্জিং মুডত কাম কৰিব লগা হৈছে তথাপিও নতুন নতুন উপায় অৱলম্বন কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন উপায় অৱলম্বন কৰিছে যে হাতীবিলাকৰ মানে আপুনি টেকনিকেলি GPS ফিট কৰিব দিয়াৰ ব্যৱস্থা এটা কৰিছে হাতীবিলাকক তেওঁ চিন্তা এটা কৰিছে যাতে কোনোবা ক'ৰবাত যদি আহে তেনেকুৱা তেওঁলোকৰ কাৰণে হাতীৰ যিজন মানে তেওঁৰ মুৰব্বী তেওঁ হাতী মুৰব্বী য'ত যাব তাৰ পিছে পিছেহে বাকী হাতী জাকটো আহে দলপতি আছে গতিকে অকণমান টেকনিকেল কথা আৰু এইবিলাক আমি সাধাৰণতে ষ্টুডিঅ'ত বহি কৰা কাম নহয় ফিল্ডত আপুনি নিজে গৈছে সংঘাতৰ সময়ত দেখিছে মানে কিছু হাতীৰ লগত সহাৱস্থান কৰি সেই সমাধানটো কৰিব লাগিব চেষ্টা অহৰহ চেষ্টা আছে আৰু ক'ৰবাত নহয় ক'ৰবাত আমি সফল হ'বলৈও নিশ্চিতভাৱে সক্ষম হ'ম এতিয়ালৈ আমি সম্পূৰ্ণ ৰাজনীতিলৈ আহোঁ বিজেপি দলটোৱে হিন্দুত্ববাদৰ ওপৰত বৰ্তমান সময়ত ৰাজনীতি কৰি আছে তো ভাৰতবৰ্ষৰ জনগাঁথনিৰ ওপৰত এই বিজেপি দলটোৱে হিন্দুত্ববাদক মুখ্য ভূমিকা হিচাপে লৈ দীৰ্ঘদিন শাসনৰ ভাগ জড়ি ধৰি ৰাখিব পাৰিবনে বিজেপি হিন্দুত্ববাদক লৈ ৰাজনীতি কৰিছে এই কথাষাৰ বাহিৰে বাহিৰে দেখিবলৈ ভাল শুনিবলৈ ভাল বিজেপি আদৰ্শ হৈছে একাত্ম মানৱ দৰ্শন প্ৰতিগৰাকী ব্যক্তিত এটাই আত্মা নিহিত হৈ থাকে পৃথিৱীৰ প্ৰতিগৰাকী জীৱৰ মাজত এটাই আত্মা নিহিত হৈ থাকে তাকে লৈ আমি আগবাঢ়ো একাত্ম মানৱ দৰ্শনক লৈ আগবাঢ়ো বিজেপিয়ে কয় অন্ত্যোদয় সমাজৰ শেষ স্তৰৰ ব্যক্তিজনৰ মুখত যদি অকণমান আমাৰ চৰকাৰৰ জৰিয়তে দলৰ জৰিয়তে যদি অকণমান হাঁহি বিৰিঙাব পাৰোঁ সেই উদ্দেশ্য লৈহে আমি কাম কৰোঁ ইয়াত হিন্দুত্ববাদ বুলি ক'লে কিছুমানে আমাক সাম্প্ৰদায়িক এটা ৰাজনৈতিক দল হিচাপে কোনোবাই ক'ব বিচাৰিব বিৰোধীয়ে ক'ব বিচাৰে সুপ্ৰিম কোৰ্টেও আগতে কৈ থৈছে হিন্দু ইজ নট এ ৰিলিজন হিন্দু ইজ এ ৱে অফ লাইফ হিন্দু এটা ধৰ্মৰ নাম নহয় হিন্দু এক সভ্যতাৰ নাম হয় হিন্দু হ'ল হিন্দু সভ্যতাৰ পৰা অহা হিন্দু নদীৰ পৰা অহা গতিকে হিন্দুটো আমাৰ প্ৰতিগৰাকী ভাৰতীয় সঁচা ভাৰতীয়ৰ DNA আছে হিন্দুত্ব তো যি ৰিলিজনকে তেওঁলোকে কি নকৰে প্ৰতিনিধিত্ব নকৰক কিয় হিন্দুত্ব কোনো বেয়া বস্তু নহয় হিন্দুত্ব কোনো সাম্প্ৰদায়িক কথা নহয় হিন্দুত্ব হৈছে আমাৰ এক কৰাহে হিন্দুত্ব এটা পৰিয়াল আৰু এই হিন্দু সভ্যতাই এটা সময়ত 5000 বছৰ আগত ভাৰতবৰ্ষখনক প্ৰতিনিধিত্ব কৰিছিল বিশ্বত 5000 বছৰ আগত ভাৰতবৰ্ষই এই যি আপোনালোকে কৈ আছে হিন্দুত্ব এই হিন্দুত্ব চিন্তা চেতনাই প্ৰথমবাৰৰ বিশ্বত আধুনিক শিক্ষাৰ প্ৰসাৰ কৰিছিল জ্যোতিৰ্বিজ্ঞানৰ স্থল আছিলে ভাৰতবৰ্ষ ইয়াত নালন্দা তক্ষশিলাৰ দৰে উন্নত মানৰ ইউনিভাৰ্চিটি আছিলে ইয়াত সেই সময়তে ৰামহেতুৰ দৰে সাগৰে সেতু বনোৱা ইতিহাসে কয় তাৰ প্ৰমাণ আছে তাত গতিকে হিন্দুত্বটোক ফলো কৰাৰ প্ৰয়োজন এই 5000 বছৰীয়া সনাতনী সংস্কৃতিক আকৌ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰখনে পুনৰুজ্জীৱিত কৰিছে আৰু সেই কাৰণেই চাগে আমি কৈছো নহয় এই 5000 বছৰীয়া আগৰ সেই যুগক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘত ইণ্টাৰনেশ্যনেল যোগা দিৱস পাতিব লাগে বুলি ৰাষ্ট্ৰসংঘক প্ৰস্তাৱ দিছিলে যি প্ৰস্তাৱ 3 মাহ পাছতে ৰাষ্ট্ৰসংঘই গৃহীত কৰিছিলে গতিকে এতিয়া বিশ্ব সম্প্ৰদায় অনুভৱ উপলব্ধি কৰিছে যে কি এই হিন্দুত্বৰ চিন্তা ভাৰতবৰ্ষৰ সনাতনী সংস্কৃতিৰ চিন্তা এই আদৰ্শহে আজি এগৰাকী ব্যক্তিক মানে পৰম সুখ আৰু শান্তিলৈ লৈ যাব পাৰিব আজি বিশ্বত দেখিব
বহু ধনাঢ্য এনে বহু ধনাঢ্য দেশ আছে য'ত বেৰেল বেৰেল খাৰুৱা তেলৰ উৎপাদন হয় বহু ধনাঢ্য দেশ আছে য'ত মানে মিলিয়ন মিলিয়ন আপোনাৰ বিভিন্ন ধৰণৰ ইউৰেনিয়ামৰ উৎপন্ন হয় কিবা হয় কিন্তু সেই দেশবিলাকৰ নাগৰিকসকলক আপোনালোক লগ পালে গম পাব তেওঁলোক কৰবাত নহয় কৰবাত মানসিকভাৱে তেওঁলোক শান্তি নহয় মানসিকভাৱে তেওঁলোক পৰিয়ালটো এক পৰিয়াল হিচাপে বাস নকৰে কিন্তু আমাৰ হিন্দু সংস্কৃতিত আমাৰ ভাৰতীয় সভ্যতাত প্ৰতিগৰাকী ব্যক্তিয়ে মানসিকভাৱে আজি শান্তিত আছে মানসিকভাৱে এই আত্মা পৰমাত্মাৰ মিলনৰ কথাবিলাক এই আধ্যাত্মিকতাৰ কথাবিলাক কেৱল মাত্ৰ ভাৰতবৰ্ষতে পোৱা যায় যিটো এতিয়া অন্য ৰাষ্ট্ৰৰ নাগৰিকসকলে ভাৰতবৰ্ষলৈ লোলুপ দৃষ্টিৰে চাই থাকে আৰু এতিয়া এই 5000 বছৰীয়া হিন্দু সনাতনী সংস্কৃতি জয়যাত্ৰা আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত মানে আগুৱাই যাবলৈ লৈছে এতিয়া ভাৰতবৰ্ষক অন্য বিশ্ব সম্প্ৰদায়ৰ দেশবিলাকে সদায় ফলো কৰি থাকে আমি কৰা কামবিলাক তেওঁলোকে কৰিবলৈ এতিয়া আৰম্ভ কৰিছে তোমাৰ কথাখিনিৰ পৰা আমি এই কথাখিনি বুজি পালো কিন্তু একাংশ বিজেপি লিডাৰে নেতৃত্বই মানে কৈ থাকে মুছলমানৰ ভোট নালাগে বা এনেকুৱা কিছুমান মানে কমেন্ট পাছ কৰি থাকে আসলতে এই কথাটোৰ ওপৰতহে মই নহয় মানে বিজেপি কেতিয়াও মুছলমান বিৰোধী নহয় কেতিয়াও মুছলমান বিৰোধী নহয় বিজেপি কিন্তু সেই সকল ব্যক্তিৰ বিৰোধী যিয়ে ভাৰতত থাকি পাকিস্তান জিন্দাবাদ দিয়ে যিসকল ব্যক্তিয়ে ইণ্ডিয়া পাকিস্তানৰ ক্ৰিকেট খেলা হলে পাকিস্তানে জয় লাভ কৰিলে পতাকা ফুটাই গাঁৱত সেই সকল ব্যক্তিহে বিৰোধী সেই চিন্তাটোৰ বিৰোধী অপাৰেশ্যন সিন্দুৰত যেতিয়া পাকিস্তানৰ উগ্ৰপন্থীক হত্যা কৰা হৈছিল অন্তৰে দুখ কৰিছিল সেই সকল ব্যক্তি সেই সম্প্ৰদায়ৰ সেই সকল ব্যক্তিহে বিজেপিৰ বিৰোধী আৰু তেওঁলোকৰ বিৰুদ্ধে কৈ থাকিব তাত বিজেপিৰ ৰাজনীতি নহয় এইটো বিজেপি আগৰ পৰাই যেহেতু আছিলে আদৰ্শত আছিলে গতিকে ভাৰতবৰ্ষক অন্তৰে ভাল পাব পৰা ব্যক্তিগৰাকীকহে ভাৰত বিজেপি ভাল পাব কোনোবা সম্প্ৰদায়ৰ ব্যক্তিয়ে যদি পাকিস্তান জিন্দাবাদ দিয়ে কোনোবা সম্প্ৰদায়ৰ ব্যক্তিয়ে যদি বাংলাদেশ জিন্দাবাদ তাত কোনো সম্প্ৰদায়ৰ কথা নাই হে কোনোবা হিন্দু হ'ব পাৰে মুছলমানো হ'ব পাৰে তেওঁ যদি পাকিস্তানৰ সমৰ্থন কৰে তেতিয়াহলে এটো গ্ৰহণযোগ্য নহয় প্ৰকৃত হিন্দু এগৰাকীটো কোনোদিনে পাকিস্তানৰ সমৰ্থন নকৰে আৰু কোনবিলাকে কৰে দেখি আহিছে মানুহে দেখি গ্ৰহণযোগ্য নহয় নিশ্চিতভাৱে এতিয়া কথা হ'ল তাৰ মাজতো একাংশ মানুহে আজি তাৰিখতো কৈ থাকিব যে আৰএছএছ দেশখনক সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিছে কিন্তু আমি কৰবতকানি পাইছো যে আৰএছএছত ইছলাম ধৰ্মী লোকো আছে সংগঠনটো এতিয়া আমি ৰাইজে কি বিশ্বাস কৰিব সব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এটা বিশাল অনুষ্ঠান হয় আজিৰ পৰা 100 বছৰ আগত 100 বছৰ আগত কেইগৰাকীমান কিশোৰ বালক স্বয়ংসেৱকৰ জৰিয়তে এই স্বয়ংসেৱক সংঘৰ আৰম্ভণি হৈছিল এই সংঘ এটা আদৰ্শ আগত ৰাখি কাম কৰিবলৈ লৈছিল দেশত আজি যি কেইগৰাকীমান মুছলিম কিশোৰৰ পৰা আৰম্ভ কৰি যুগৰ ক্ৰমবিকাশৰ লগে লগে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এক বটবৃক্ষ ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেৱল ভাৰতবৰ্ষৰ আৰু ভাৰত মাতৃৰ বাবেহে কাম কৰি আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কয় ব্যক্তি নিৰ্মাণৰ কথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কয় সমাজ নিৰ্মাণৰ কথা সমাজ নিৰ্মাণৰ পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কথা কয় ইয়াত কোনো সাম্প্ৰদায়িক কথা আহি নপৰে এতিয়া বিৰোধী কিছুমান মানুহে লেফটিষ্ট মানুহবিলাকক এনেকুৱা কথা হ'ব যে কি অন্ধ হস্তি দৰ্শনৰ কথা কোৱাৰ দৰে অন্ধগৰাকীক যেতিয়া হাতীটো চুই চাব দিব নেজডাল যদি চুই চাই ক'ব যে কি হাতীটো সাপৰ দৰে অন্ধগৰাকীয়ে যেতিয়া হাতীটো যদি পিঠিখন চুই চাব ক'ব যে হাতীটো আপোনাৰ কুলাৰ দৰে খুৰডাল যদি চুই চাই ক'ব যে হাতীটো কেনেকুৱা বোলে কেঁচুৰ দৰে অকণমান ডাঙৰ গতিকে বহু ব্যক্তিয়ে যি স্বয়ংসেৱক সংঘত কেতিয়াও আশা নাই শাখাত আশা নাই তেওঁলোকে সমালোচনা কৰিবৰ বাবে বিভিন্ন ধৰণৰ মানে কথা ক'ব গতিকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ একদম সাগৰৰ তলৰ ঢৌৰ দৰে কাম কৰি আছে ৰাষ্ট্ৰৰ বাবে আৰু তেওঁলোক আছে বাবেই আজি ভাৰত ৰাষ্ট্ৰ মানে এতিয়ালৈকে অখণ্ড যিখিনিতো আগত হৈ গ'ল এতিয়া অন্তত ৰাষ্ট্ৰখনত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোক আছেতো এক কৰি থাকিবৰ বাবে আমি এক ভাৰতীয় হিচাপে থাকিবৰ বাবে তেওঁলোকে অহৰ্নিশে কাম কৰি আছে আৰু ইয়াত সফলো হৈছে স্বয়ংসেৱক সংঘত গোটেই আমাৰ ভাৰতবৰ্ষত গোটেই ধৰ্মৰ মানুহ আছে নেকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এটা এনেকুৱা অনুষ্ঠান এইটোতো আমি যদি অকল হিন্দুখিনি অতি একদম সহজ ভাষাত যদি ক'বলৈ যাওঁ এইটো এনজিঅ' হয় তাত সকলো মানুহ থাকিব পাৰে বিশ্বৰ সৰ্ববৃহৎ
স্বেচ্ছাসেৱী অনুষ্ঠান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ইয়াত দেশমাতৃক ভাল পাব পৰা ব্যক্তি সকলোৱে থাকিব পাৰে কোনো ধৰ্মৰ কথা নাই এটা ধৰ্মৰ কথা আহিব নোৱাৰে ইয়াত ৰাষ্ট্ৰক সেৱা কৰিব লাগিব ভাৰত মাতা জয়গান গাব পাৰিব লাগিব অন্তৰেৰে গাব পাৰিব লাগিব মানুহক দেখাবৰ বাবে নহয় কথা এইখিনি এতিয়া বিজেপিয়ে ৰাষ্ট্ৰখনত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰি আহিছে সমালোচকসকলে সমালোচনাও কৰি আহিছে আমি যুদ্ধৰ কথা পাতো তাৰ মাজতে এই যুদ্ধখনক লৈ কংগ্ৰেছে কিন্তু বৰ্তমান সময়টোত যে ট্ৰাম্পৰ কথা মতে মোদীয়ে যুদ্ধ বন্ধ কৰিলে তেনেকুৱা তাই ওলাইছে এতিয়া কংগ্ৰেছে সমালোচনা কৰিব লাগে কাৰণে কৰি থাকে ভাৰতবৰ্ষ আজি বাৰু ক'লে অপাৰেশ্যন সিন্দুৰৰ সময়ত ট্ৰাম্পৰ কথাটো আনিলে কিন্তু যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হৈছিলে যেতিয়া ইউক্ৰেইনত থকা আমাৰ ভাৰতীয়সকলে যেতিয়া আহিব লাগে আমাৰ ল'ৰা ছোৱালী একেবাৰে পঢ়ি আছিলে নহয় তাত তেওঁলোকে যেতিয়া নিজৰ দেশলৈ উভতি আহিব লাগে সেই উভতি অহা সময়খিনিত ভাৰতৰ কাৰণে ৰাছিয়াই যুদ্ধ বন্ধ কৰি দিছিল অকণমান সময়ত য'ত নেকি সেই সময়ত ইউক্ৰেইনত থকা পাকিস্তানী ল'ৰাবিলাকেও ছোৱালীবিলাকেও ভাৰত মাতা কি জয় বুলি কৈ ভাৰতীয় নাগৰিক হয় বুলি কৈ তেওঁলোকে তাৰ পৰা কিবাকে নিজকে বচাই আনিব পাৰিছিলে তেতিয়াতো ট্ৰাম্পৰ কথা আহি পৰা নাছিলে তেতিয়া কাৰণ মোদীজীৰ নেতৃত্ব আৰু মোদীজী আজিৰ তাৰিখত বিশ্ব সম্প্ৰদায় ইমান ওপৰলৈকে লৈ গৈছে মোদীজীয়ে ভাৰতবৰ্ষৰ গুণ গৰিমাক বিশ্ব সম্প্ৰদায়ৰ মাজত এনেকে গুণ গৰিমাক বখানিবলৈ লৈছে যে আজি প্ৰত্যেক বিশ্ব সম্প্ৰদায় ভয় কৰিবলৈ নিশ্চিতভাৱে ভয় কৰে সন্মান কৰে সমীৰ কৰে ভাৰতবৰ্ষক এই যুদ্ধখনে বিজেপিৰ অলপ জনপ্ৰিয়তা বঢ়ালে নেকি যুদ্ধ আৰু কাম্য নহয় আৰু এটা কথা আছে যে কেতায়াং মন্ত্ৰ শক্তিশ্চ জ্ঞান শক্তি কীতে যুগে দাপৰে যুদ্ধ শক্তিশ্চ সংঘ শক্তি কলৌ যুগে কেতাত মন্ত্ৰৰ শক্তি আছিলে সত্যত জ্ঞানে শক্তি আছিলে দাপৰত যুদ্ধ শক্তি আছিলে আৰু কলিযুগত সংঘ শক্তি সকলোৱে সংঘবদ্ধতাতে শক্তি হ'ল কলিযুগত এটা কলিযুগ চলি আছে ভাৰতবৰ্ষ এক ভাৰতীয় হিচাপে এই যুদ্ধখনৰ কিন্তু সকলোৱে একেমুখী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছিলে যেতিয়া আমাক কোনো বহিৰাজ্য আমাক বেয়া নজৰেৰে চাব বেয়া নজৰেৰে দেখিব আক্ৰমণ কৰিবলৈ ল'ব ইয়াত ধৰ্ম নিৰ্বিশেষে কোনো দল নিৰ্বিশেষে সকলোৱে এক ভাৰতীয় হিচাপে থিয় হৈছিলে ইয়াত প্ৰতিটো ৰাজনৈতিক দলো থিয় হৈছিলে একেখন মঞ্চতে থিয় হৈছিলে যোনে বিজেপি হওক বা অন্যবিলাক ৰাজনৈতিক দলে হওক সকলোৱে থিয় হৈছিলে গতিকে সেই সময়তে বেদত কৈ থোৱা বাণী এতিয়া সকলোৱে যেতিয়া একগোট হ'লে সংঘ শক্তিটো যেতিয়া আমি সকলোৱে লগ হলো তেতিয়া নিজে নিজে পাকিস্তানক ভয় খালে অন্য ভাৰতক বেয়া পোৱা বিশ্ব সম্প্ৰদায়ও কিছুমান দেশে ভয় খাবলৈ ল'লে ইয়াত কোনো ৰাজনৈতিক নাই ইয়াত কোনো নিজৰ লাভালাভৰ কথা আহি নপৰে যুদ্ধ আমাৰ বাবে কেতিয়াও কাম্য নহয় কিন্তু এইটো নহয় কি কোনোবাই মাৰি যাব আমি মনে মনে বহি থাকিম সেই আদৰ্শৰো আমি নহয় আমিও প্ৰত্যুত্তৰ দিম আৰু যোগ্য প্ৰত্যুত্তৰ দিম আৰু সকলোৱে দেখিলে বিশ্ব সম্প্ৰদায়ে দেখিলে আচলতে যুদ্ধৰ সময়ত ভাৰতবৰ্ষৰ গোটেই ৰাজনৈতিকবিলাক যেনেকৈ একগোট হৈ কামটো কৰিলে তো তাৰ কাৰণে হয়তো গোটেই বিশ্বই ভাৰতবৰ্ষক আজি সমীহ কৰিবলৈ বাধ্য হৈছে জানো অসমৰ ৰাজনীতিত বৰ্তমান গৌৰৱ গগৈ খুব চৰ্চাত আছে বিজেপিয়ে এটা ধাৰা অব্যাহত ৰাখিছে তাৰ কংগ্ৰেছৰ ইয়াত নাম নিচান নোহোৱা হৈ গৈছিলে কিন্তু গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছৰ পৰা যেন কংগ্ৰেছ আকৌ উঠি অহা আৰম্ভ হৈছে গৌৰৱ গগৈৰ লগে লগে যুৱচামো দৌৰিছে গৌৰৱ গগৈৰ সভা সমিতিসমূহত অগণন জনতা দেখা পোৱা গৈছে তো এই গৌৰৱ গগৈৰ এই পৰিৱেশে এটা বেলেগ ইংগিত বহন কৰিছে নেকি চব গৌৰৱ গগৈ এটা ৰাজনৈতিক কংগ্ৰেছৰ সভাপতি হৈছে আৰু তেখেতলৈও আমিও শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতে যাতে তেওঁলোকৰ চকীত থাকি কাম কৰি যাওক কিন্তু তেখেতলৈ এটা অনুৰোধ থাকিব এই যে মেছেজবিলাক দিয়ে হোৱাটছআপত যে টুপি পিন্ধা মানুহবিলাকক কংগ্ৰেছৰ মিটিঙৰ আগত নবহাবি পিছত বহাবি এই যে কয় যে মিটিংবিলাকত দেখা পাওঁ তেওঁলোকৰ জ্যেষ্ঠ নেতাক থিয় কৰাই তেওঁলোকৰ কেইজনমান ব্যক্তি আগত বহি থাকে এই কালচাৰটো কংগ্ৰেছৰ যিটো কালচাৰ সেই কালচাৰটো জানো গৌৰৱ গগৈ সলনি কৰিব পাৰিব আজি ভাৰতীয় জনতা পাৰ্টিত মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া ৰাজ্যিক সভাপতি হৈছে তেখেতৰ পিতৃ কোনোবাই জানে নেকি নে তেওঁৰ পিতৃৰ নাম জানে কোনোবাই নেজানে কাৰণ তেওঁ এটা আদৰ্শেৰে পৰিচালিত হৈ কাম কৰি 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 আজি তেওঁ দক্ষতাক তেওঁ অভিজ্ঞতাক
লগত লৈ আজি তেওঁ সেই আসন পাবলৈ লৈছে গৌৰৱ গগৈৰ দক্ষতা আৰু যোগ্যতা কি আছে যে তেওঁ প্ৰাক্তন এগৰাকী মুখ্যমন্ত্ৰীৰ তেওঁ সন্তান তাৰ বাহিৰেতো বেলেগ একো নাই তেওঁ নিশ্চিতভাৱে কাৰোবাৰ মানে এখন হাত তেওঁৰ লগত আছে আৰু যেতিয়া কংগ্ৰেছত এই কথাবিলাক আগৰ পৰা আমি কৈ আহিছো আকৌ এবাৰ তেওঁলোকে প্ৰমাণ কৰি দিলে কংগ্ৰেছত কি অন্য ল'ৰা নাছিলে নেকি অন্য ব্যক্তি নাছিলে নেকি সভাপতি হ'বৰ বাবে বহুত কষ্ট হেৰি কৰি হৈছে কিন্তু এচি ৰুমত থাকি ৰাজনীতি কৰা ব্যক্তি এগৰাকীক ৰাজ্যিক সভাপতি পাতিলে কিন্তু ঘৰে ঘৰে পতাকা লৈ কংগ্ৰেছৰ চাইকেল মাৰি মাৰি ৰাজনীতি কৰা নিজৰ মানে সময়ত ৰাজনৈতিক হেৰি ইলেকশ্যনৰ সময়ত কষ্ট কৰা মাটিৰ ঘাম পেলাই নিজৰ টকা বৰবাদ কৰি কংগ্ৰেছ কৰা সেই কংগ্ৰেছীসকল কি সভাপতি হ'ব পৰা যোগ্য নাছিলে নেকি গতিকে তেওঁলোকৰ যোগ্যতাটোক যেতিয়া কাৰোবাৰ এতিয়াও সেই নেপোটিজিমে চলি থাকিব নিশ্চিতভাৱে যুৱচামে এতিয়া কংগ্ৰেছত যাবলৈ ভয়হে কৰিব কাৰণ যুৱচামটো গ'লে তেওঁ দেউতাক কংগ্ৰেছৰ ডাঙৰ লিডাৰ হয়নে নহয় সেইটো অনুভৱ কৰিহে তেওঁলোক যাব কংগ্ৰেছৰ কোনোবা ডাঙৰ লিডাৰৰ পুতেক কংগ্ৰেছত যাব নিশ্চিতভাৱে আপোনালোকে দেখিছে ৰকিবুল হুছেইনৰ পুতেকে তাতে আপোনাৰ চামগুৰিত কোনো যোগ্যতা নোহোৱাকৈ টিকট পালে তাত কি বেলেগ কংগ্ৰেছী নাছিলে নেকি ইমান কষ্ট কৰা গতিকে আকৌ এবাৰ নেপোটিজিমক তেওঁলোকে আগস্থান দিছে আৰু তেনেকে যদি ৰাজনীতি কৰিম বুলি ভাবিছে তেওঁলোকে কৰি থাকক তেখেতলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি থাকিম আমি সদায় বিজেপিয়ে কৰিব আদৰ্শৰ লগত বিজেপিয়ে কৰিব যোগ্যজনক যোগ্য স্থান দিয়া বিজেপিয়ে কৰিব প্ৰতিগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তাক দায়িত্ব দিয়া তেনেকে অহনিহে কাম কৰি যাব গৌৰৱ গগৈৰ লগত আমাৰ কোনো ফেক্টৰ নাই আৰু এই বিষয়ে খুব বেছি আমাৰ তাত আলোচনাও নহয় তেওঁলোকলৈ শুভেচ্ছা থাকিল আকৌ এবাৰ নেপোটিজিমক আগুৱাই নিছে আকৌ এবাৰ মানে ভাবিছে নেকি কিবা এটা মানে কি বুলি কয় এইটো এই যে বটলত পুৰণা বটলত নতুন মদ নেকি নতুন বটলত পুৰণা মদ এনেকুৱা ধৰণৰে কংগ্ৰেছে কৰিবলৈ লৈছে গতিকে 1 লাখ যুৱক যুৱতী যেতিয়া 1 টকা নিদিয়াকৈ চাকৰি পাব তেতিয়া সেই যুৱকসকল নিজে নিজে গৌৰৱ গগৈক ভাল পাম বুলি কৈ পিছুৱাই আহিবলৈ বাধ্য হ'ব আমি যেতিয়া APSCৰ মানে প্ৰিপাৰেচন কৰি আছিলো যেতিয়া আমাক কৈছিলে 20 লাখ টকা দিব পাৰিবি নেকি তেতিয়াহে তই চাকৰিটো ল'ব পাৰিবি আমি সেই আধাতে প্ৰিপাৰেচন বাদ দি আমি প্ৰিপাৰেচন বাদ দিব লগা হৈছিলে গতিকে সেই পৰিৱেশবিলাক আৰু কোনো যুৱচামে নিবিচাৰে আকৌ আহক আকৌ টকাৰ জৰিয়তে মানে যোগ্যতাবিলাকক মানে পুৰস্কৃত কৰক নিবিচাৰে গতিকে গৌৰৱ গগৈ নহয় আৰু কোনোবা ডাঙৰ নেতাৰ পুতেক আহিলেও আমাৰ বাবে সংগী আমাৰ বাবে আকৌ ভালহে কৰিলে এতিয়া কথাটো হ'ল অসমত ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত লগত অসমত বিদেশী বুলি ক'লে খুব এটা ডাঙৰ জ্বলন্ত সমস্যা হয় বিদেশী সমস্যাটো সি বাংলাদেশী হ'ব পাৰে পাকিস্তানী হ'ব পাৰে ম্যানমাৰী হ'ব পাৰে আৰু কোনোবা হ'ব বিদেশী মানে আমাৰ কাৰণে ডাঙৰ সমস্যা তো গৌৰৱ গগৈ সভাপতি বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছৰ আমি জনামতে বা আপোনালোকৰ দলৰ ফালৰ পৰা কিছু ব্যক্তিয়ে কোৱা মতে যে গৌৰৱ গগৈৰ ঘৰৰ বাকী পৰিয়ালখিনিয়ে হয়তো আজি তাৰিখত ভাৰতীয় নাগৰিকত্ব নাই ভাৰতীয় নাগৰিকত্ব নাই মানে বিদেশী তো এটা সমস্যা এটা সমস্যা সৃষ্টি হ'ব নেকি বা গৌৰৱ গগৈ কেনেকে বিদেশীৰ এগেইনষ্টত মাত দিব পাৰিব যেতিয়া আমি বিজেপিত আমি শিকিছো দেই এইটো কথাটো যে ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয় ব্যক্তি তৃতীয় শেষত নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড ইণ্ডিভিজুৱেল লাষ্ট কংগ্ৰেছত ব্যক্তি আগত তাৰ পাছতহে বাকীখিনি গতিকে তেওঁলোকে বিদেশত থাকিছে বিদেশী হাৱাত তেওঁলোকে থাকি ভাল পায় ভাৰতবৰ্ষৰ কেঁচা মাটিৰ গোন্ধৰ পৰা আঁতৰত থাকি তেওঁলোকে ভাল পায় ভাৰতবৰ্ষৰ বোকা পানী নবচা ভাৰতৰ জংঘলত ঘূৰি নুফুৰা কোনোদিন নাঙলত হাতখন লগাই নোপোৱা ব্যক্তিয়ে ভাৰতৰ প্ৰতি ভাৰতবৰ্ষক থাকিবলৈ ইচ্ছা নকৰিব অসমক ভাল পাবলৈ হ'লে অসমৰ নাগৰিক হ'বতো লাগিব মিটিঙত ভাষণ দি তেওঁ নতুন মানে ডাঙৰ ডাঙৰ উদাত্ত কণ্ঠৰে ভাষণ দি মুখ্যমন্ত্ৰী মহোদয়ক সমালোচনা কৰিলেইতো আৰু তেওঁলোক অসমীয়া প্ৰেমী হৈ নাযায় তেওঁলোকক ঘৰখনৰ পৰা আৰম্ভ কৰকচোন ভাৰতক ভাল পোৱা কামটো ঘৰখনৰ পৰা আৰম্ভ কৰকচোন অসমক ভাল পোৱাটো তাৰ পাছত তেওঁলোকে ৰাজনীতিৰ জৰিয়তে অসমখনৰ বাবে পৰিৱৰ্তন কৰিবলৈ ল'ব যুঁজ এখন হ'ব বুলি কৈ আছে তেওঁলোকে যুঁজখন তেওঁলোকে ঘৰত আৰম্ভ কৰক যুঁজখন ঘৰত আৰম্ভ কৰক এণ্টি নেশ্যনেলিষ্ট ভাৰ্চেছ নেশ্যনেলিষ্ট ভাৰতক ভাল পোৱা আৰু ভাৰতক বেয়া পোৱা মানুহখিনি তেওঁলোকৰ ঘৰখনতে আছে ভাৰতক বেয়া পোৱা মানুহখিনিক ভাৰতীয় কৰি লওক আগতে তাৰ পাছত তেওঁ ৰাজনীতি কৰিব তেখেতলৈ শুভেচ্ছা অভিনন্দন জানাব বাৰু নতুনকৈ সমষ্টি নিৰ্ধাৰণ হৈছে হয় তো ঠাই ঠাই নতুন নতুন সমষ্টিৰ নামকৰণ হৈছে আমাৰ এই অঞ্চলত গোৰেশ্বৰ বুলি এটা সমষ্টি হৈছে
আৰু এই গুৰেশ্বৰৰে সুসন্তান তুমি ভাৰতীয় জনতা পাৰ্টিৰ লগতো জড়িত বা যুৱ মৰ্চাৰ জিলাখনৰ সভাপতিৰ দায়িত্ব লৈ আহিছা নতুন সমষ্টি তো তাত তুমি একেবাৰে গুৰেশ্বৰৰে ল'ৰা গুৰেশ্বৰৰ সুসন্তান তো এই সমষ্টিক লৈ কিবা চিন্তা চৰ্চা তোমাৰ ইয়াৰ আগত গুৰেশ্বৰৰ ৰঙিয়া আৰু তামোলপুৰ সমষ্টি দুটা আছিলে ৰঙিয়া এটা পাৰ্ট আৰু তামোলপুৰৰ এটা পাৰ্ট প্ৰায় আধা অংশ লগ লাগি গুৰেশ্বৰ সমষ্টি হৈছে আৰু সমষ্টিটোৰ নামো হৈ গ'ল সৌভাগ্যক্ৰমে গুৰেশ্বৰ সমষ্টি তাতে আকৌ মই গুৰেশ্বৰত বাস কৰোঁ কিন্তু কথা হ'ল কি গুৰেশ্বৰৰ বাবে কাম কৰা ইচ্ছা আগৰ পৰাই আছে আৰু বিগত 8 বছৰে 7 বছৰে গুৰেশ্বৰৰ বাবে কাম কৰি আহিছোঁ মই যিটো জেগাত আছোঁ তাত থাকি গুৰেশ্বৰৰ বাবে কাম কৰি আহিছোঁ গুৰেশ্বৰৰ বাবে মাত মাতি আহিছোঁ আৰু গুৰেশ্বৰত মই ৰাজনীতি নকৰোঁ গুৰেশ্বৰত মই কোনোদিনে ৰাজনৈতিক নেতা হিচাপে মোক কোনোদিন দেখা নাপাব গুৰেশ্বৰৰ মানুহে মোক বিজেপি বুলি নাজানে ঋষভ বুলি জানে গুৰেশ্বৰৰ এটা পৰিয়াল হিচাপে গুৰেশ্বৰৰ লগত বাস কৰোঁ পৰিয়ালৰ এগৰাকী ল'ৰা ভাই কাৰোবাৰ ককাইদেউ কাৰোবাৰ মানে ভতিজা হিচাপে তাত থাকোঁ কাম কৰোঁ আৰু গুৰেশ্বৰ বুলি ক'লে এটা আৱেগ জড়িত হৈ আছে প্ৰতিগৰাকী গুৰেশ্বৰীয়াই গুৰেশ্বৰখনক ভাল পায় ময়ো তেনেকৈ গুৰেশ্বৰখনক ভাল পাওঁ বাবে যেনেকৈ পৰিয়ালটোক বাবে কিবা এটা কৰাৰ সদায় ইচ্ছা থাকে এগৰাকী সন্তানৰ মোৰো গুৰেশ্বৰৰ বাবে কৰাৰ চিন্তা আৰু সদায় গুৰেশ্বৰক কিবা এটা দিবৰ বাবে সদায় মনত মানে সেই কথাখিনিয়ে উনুকিয়াই থাকে আৰু কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু গুৰেশ্বৰত কাম কৰি আছে কিন্তু এইটো কথা নহয় যে গুৰেশ্বৰৰ বাবে কৰিবৰ বাবে যে কিবা এটা হ'ব লাগিব প্ৰয়োজন নাই কিবা এটা যেন চৰকাৰৰ পৰা দায়িত্ব ল'লেহে গুৰেশ্বৰৰ বাবে কৰিব পাৰিম তেনেকুৱা প্ৰয়োজন নাই গুৰেশ্বৰৰ বাবে কাম কৰাৰ বাবে অন্তৰখন লাগিব ইমান সাহস লাগিব আৰু গুৰেশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম ভালপোৱা থাকিব লাগিব সেইটোৱে তুমিতো খুব কম বয়সৰ পৰা গুৰেশ্বৰৰ হৈ কাম কৰি আহিছা বিভিন্ন সমাজ সেৱামূলক কামবিলাক কৰি আহিছা গুৰেশ্বৰত মানে এনেকুৱা সমস্যা কেইটামান কোৱাচোন তুমি যিকেইটা সমস্যা সমাধান হ'লে হয়তো গুৰেশ্বৰৰ ৰাইজ কিছু উপকৃত হ'ব মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰোঁ গুৰেশ্বৰত 24 ঘণ্টাই খোলা এখন হস্পিটেলৰ প্ৰয়োজন এখন এফআই ইউনিট গুৰেশ্বৰত বনাই আছে বা আমাৰ নাওকটাটো এখন আছে কিন্তু 24 ঘণ্টাই যাতে ফটকৈ গুৱাহাটী আহিব নালাগে গুৰেশ্বৰতে আমি যাতে ডক্টৰখিনি পাওঁ বা সুব্যৱস্থাটো পাওঁ এইখিনি কৰাৰ প্ৰয়োজন আৰু আমি আগবাঢ়িছোঁ বিগত দিনত চৰকাৰখনে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলৰেডি ডেভেলপ কৰিছে কৰিবলৈ আৰম্ভ কৰিছে হ'ব লাগে সেইটো ফুলফিল হ'ব লাগে ইমপ্লিমেণ্ট হ'ব লাগে কাৰ্যক্ষম হ'ব লাগে দ্বিতীয়তে কিছু গাঁওবিলাকৰ কিছু যোগাযোগ ব্যৱস্থা যোগাযোগৰ বাবে ৰাস্তা ঘাট সৰু ৰাস্তা সৰু যাতায়াতটো আমি সুচল হ'ব লাগে এইটো নিতান্ত প্ৰয়োজন আৰু হয়তো ক'ৰবাত এই সৰু ৰাস্তাবিলাক এতিয়াও হোৱা নাই বাৰিষাত বৰষুণ দিলে পানী হয় এই যাতায়াতৰ এটা সমস্যা এটা আছে সমাধান কৰিব লাগে বাকী গুৰেশ্বৰখন ধুনীয়া জেগা ভাল লাগে আৰু বহুখিনি আগৰ পৰা জৰাজীৰ্ণ হৈ থকা গুৰেশ্বৰখন আজিৰ তাৰিখত বহুতখিনি ডেভেলপ হৈছে বিশেষকৈ শান্তি প্ৰতিষ্ঠা হৈছে গুৰেশ্বৰটো অশান্ত আছিলে আগত ঘণ্টা বন্ধ হৈছিলে ইয়াত বিজনেছ হাব আগত আছিলে মাজতে নোহোৱা হৈ গৈছিলে এতিয়া আকৌ ব্যৱসায়িক কেন্দ্ৰ হিচাপে যদি গুৰেশ্বৰৰ ৰাইজে তোমাক কেতিয়াবা মানে ৰাইজৰ প্ৰতিনিধি হিচাপে বিচাৰে আৰু যদি দলেও তোমাক তেনেকুৱা এটা এখন দিবৰ কাৰণে আগ্ৰহী হয় তুমি কি কৰিবা গুৰেশ্বৰৰ বিভিন্ন ইছ্যুত বিভিন্ন কামত প্ৰয়োজনত মই এতিয়াও প্ৰতিনিধি গুৰেশ্বৰৰ ৰাইজৰ এতিয়া আপুনি বা কেনেকুৱা ধৰণৰ প্ৰতিনিধিৰ কথা কৈছে বুজি নাপাওঁ এতিয়াও ৰাইজৰ প্ৰয়োজনৰ সময়ত মই আগুৱাই যাম সদায় বানপানীৰ সময় হওঁতেও মই গৈছোঁ মোক আগত পাইছিলে গুৰেশ্বৰৰ মানুহে কভিডৰ সময়ত থাকোঁতেও কাকো নাপালে অন্তত ঋষভকে ফোনটো পাওঁ ক'ৰবাত কিবা সহায় পাওঁ নেকি মোকে পায় আগত গতিকে তেনেকৈ আগতে যেনেকৈ কাম কৰিছোঁ আগন্তুক দিনতো কাম কৰি যাম ইয়াত আৰু মোক বেলেগকৈ আৰু এনেকুৱা আপুনি যিটো কথা লাইনত নিব বিচাৰিছে যে গুৰেশ্বৰৰ প্ৰতিনিধি হ'বৰ কাৰণে কিবা হ'ব লাগিব কিবা মানে ক'ৰবাত ইলেকশ্যন খেলিব লাগিব সেইবিলাক কথা নাই এনেও কাম কৰি যাম গুৰেশ্বৰক ভাল পাওঁতো কোনো প্ৰতিনিধি ইলেকশ্যন খেলি প্ৰতিনিধি হোৱাৰ প্ৰয়োজনে নাই গুৰেশ্বৰৰ মানুহে মোক ভাল পায় গুৰেশ্বৰক ভাল পাওঁ যেনেকৈ কাম কৰিছোঁ তেনেকৈ কাম কৰি যাম আগন্তুক দিনতো কাম কৰি যাম খালি এতিয়া সৰুৰ পৰা এটা আদৰ্শতে থাকিলা তুমি হয় ৰাষ্ট্ৰীয়তাবাদী আদৰ্শ হিন্দুত্ববাদী আদৰ্শ তো বহু সময়ত ভাৰতবৰ্ষখন হিন্দু ৰাষ্ট্ৰ হ'ব বুলি পেপাৰে পত্ৰই ওলাই থাকে এছএমে হয়তো ঘোষণা কৰে অমুক তাৰিখৰ পৰা হিন্দু ৰাষ্ট্ৰ হ'ব কৰি তোমালোকে কেতিয়াৰ পৰা
এই হিন্দু ৰাষ্ট্ৰ হ'ব বুলি ঘোষণা কৰিব পাৰিবা বা কেতিয়াবা ঘোষণা হ'বনে? এই প্ৰশ্নটো যদি মই আপোনাক সোধো হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে নেকি, আপুনি কি উত্তৰ দিব? মই সুধিছো তোমাক। মই আপোনাক সুধিলো বাৰু, হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে নেকি? আমিতো এখন ধৰ্ম নিৰপেক্ষৰ দেশ, তাহানিৰ দিনতে আমি ধৰ্ম নিৰপেক্ষ, আমাৰ মতে নালাগে। এতিয়া কথা হ'ল কি, তুমি যিটো আদৰ্শত আছা, এই আদৰ্শৰ একাংশ ব্যক্তিয়ে কিন্তু কৈ থাকে যে ভাৰতবৰ্ষখন হিন্দু ৰাষ্ট্ৰ হ'ব লাগে। তুমি আদৰ্শটোত থকা বাবে তোমাৰ ওপৰত এই প্ৰশ্নটো গৈছে। ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ প্ৰয়োজন নাই। কিয় প্ৰয়োজন নাই? পাকিস্তান স্বাধীন হৈছিল, পাকিস্তান ঘোষণা কৰিছিলেতো, পাকিস্তান হৈছিল, হয়নে? বাংলাদেশ হিচাপে ঘোষণা কৰাৰ কাৰণে বাংলাদেশ হ'ল। ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ প্ৰয়োজন নাই, কাৰণ ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হয়েই। 5,000 বছৰ ধৰি হিন্দু ৰাষ্ট্ৰ, ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হয়, ইয়াক আৰু নতুনকৈ ঘোষণা কৰাৰ প্ৰয়োজন নাই নহয়। এই সভ্যতা, হিন্দুত্ব সভ্যতা, হিন্দু সভ্যতা, এই সংস্কৃতিক লৈতো আমি ভাৰতীয়। গতিকে আৰু আমাৰ অনুষ্ঠানৰ একেবাৰে আমি শেষত আহি উপনীত হৈছোঁ। ঋষভক আমি আৰু এটি প্ৰশ্ন কৰিব বিচাৰিছোঁ। তুমি গুৰেশ্বৰ সমাজখনৰ কাৰণে কি চিন্তা কৰিবা আৰু তোমাৰ ভৱিষ্যত ৰাজনৈতিক পৰিকল্পনা কি আছে? আমাৰ এই ৰাজনৈতিক যাত্ৰাটো আমিতো শিকি আছোঁ, এতিয়া শিকি আছোঁ, শিকাৰ কেতিয়াও শেষ নহয়। আমি আমাৰ নেতৃত্বৰ লগত থাকি, শ্ৰেষ্ঠ নেতৃত্বসকলত থাকি ৰাজনৈতিক এই যাত্ৰাটোত আমি একোগৰাকী মানে শিক্ষাৰ্থীহে মাথো। হয়, গতিকে এই কৈছে নহয়, সংস্কৃতত কৈছে স্বয়ং স্বীকৃতম অন্তকা কিন মাৰ্গম ন সুগম কায়তে। এই ৰাস্তাটো বহুত কাইটেৰে ভৰপূৰ আছে, কিন্তু নিজে স্বীকৃতি দি কামটো কৰিছোঁ, ৰাস্তাটোত যিহেতু খোজ দিছোঁ, গতিকে ইমান সুগম নহয় যদিও আমি আগুৱাই যাবলৈ প্ৰয়াস কৰি আছোঁ। আৰু গুৰেশ্বৰৰ বাবে কি কৰিবা, ৰাজনৈতিক ভৱিষ্যত কি বুলি যদি সুধিছে, মই কলেজীয়া দিনৰ পৰাই সমাজখনক ভাল পাবলৈ লৈছিলোঁ আৰু ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শত থাকি সমাজখনৰ বাবে কিবা কৰাৰ ফল আমি দেখিলোঁ। সেই আদৰ্শটোৰ লগত থাকি ৰাষ্ট্ৰক সেৱা কৰাৰ চিন্তা চেতনাৰ উদ্বুদ্ধ হ'ব পাৰিলোঁ। গতিকে বৰ বিশেষ নকওঁ, ইংৰাজীত এষাৰ কথা আছে, হু উইল ক্ৰাই ৱেন ইউ উইল ডাই। আপুনি যেতিয়া জন্ম হওঁতে আপুনি কান্দিছিলে, সকলোৱে হাঁহিছিলে, কিন্তু আপুনি যেতিয়া মৃত্যুবৰণ কৰিব আপোনাৰ বাবে কিমানে কান্দিব। আৰু হয়তো জীৱনৰ প্ৰাপ্তি সেইদিনাহে পাম, হয়তো মই গম নাপাম, মোৰ ঘৰৰ মানুহে উপলব্ধি কৰিব। আপোনাৰ মৃত্যুৰ সময়ত, মৃত্যুৰ চিতাখন নিয়াৰ সময়ত পিছফালে শাৰীটো কিমান দীঘল হ'ব, কিমান মানুহে চকুলো পেলাব, সেইদিনাহে জীৱনৰ প্ৰাপ্তি হ'ব। আৰু সেইদিনাহে মোক মানে আত্মাৰ পৰা হয়, পৰমাত্মা হয় ক'ব পৰা হ'লেও অনুভৱ কৰিম, ঘৰৰ মানুহে অনুভৱ কৰিব যে কিবা নহয় কিবা সমাজৰ বাবে কৰিছিল, সেইবাবে ইমান মানুহ হৈছে। মোৰ প্ৰয়াস যে মোৰ মৃত্যুৰ সেই যাত্ৰাটোৰ, শ্মশানলৈ যোৱা যাত্ৰাটো শাৰীটো যিমান পাৰোঁ দীঘলীয়া কৰিবলৈ প্ৰয়াস। যিমান মানুহে, মই সিদিনা বাৰু মৰি যাম, ঘৰৰ মানুহে যাতে সেইদিনা সেই অনুভৱ উপলব্ধিবিলাক কৰিব, আৰু এইখিনিয়ে। গ্ল'বেল এনিৰ আমাৰ এই ৰাজনৈতিক কথন অনুষ্ঠানত আমি শেষত উপনীত হৈছোঁ। আমাৰ মাজত আজি তামোলপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি ঋষভ ৰঞ্জন দাস আহিলে, তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ ভৱিষ্যতৰ দিনত ৰাজনৈতিক দিশত আগবাঢ়ি যাওক, আমাৰ গ্ল'বেল এনিৰ তৰফৰ পৰা তেওঁক আমি আশীৰ্বাদ জনাইছোঁ। এইখিনিতে মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ। চাই থাকিব গ্ল'বেল এনি 24/7। নমস্কাৰ।